কাপোৰ কানি পিন্ধাওঁতে শিশুসকলক যত্ন ল'ব। ক'ৰবাত হাতত দুখ পোৱা, ক'ৰবাত ভৰিত দুখ পোৱাকৈ নিপিন্ধাব। এবাৰ বাছ এখনত গৈ থাকোঁতে এটা কেঁচুৱে বৰ কান্দি আছিলে। ইমান বগা ধুনীয়া কেঁচুৱাটো ইমান কান্দি আছে, মোৰ বৰ অসহ্য লাগিল। মই মাকক ক'লোঁ, আপুনি তাৰ ভৰি মোজাৰ পাত চাওকচোন, কেনেকৈ লগাই থৈছে আপুনি ভালকৈ দিয়ক। মাকে খুলি চালে মোজাৰ ভৰিত কৰপ কাটি আছে, শিশুৱে নাকান্দিব কিয়? তাৰ মাকে মোজা খুলি দিলে বা ঢিলা কৰি দিলে, তেতিয়াহে শিশুটো মনে মনে থাকিলে। খেয়াল কৰিব, ওচৰ পাজৰ হ'লেও আপোনাৰ যদি অশান্তি লাগে চকুত পৰে, তেতিয়াহ'লে ক'ব যে এই কামটো ভাল হোৱা নাই, আপুনি ভালকৈ কৰক। অন্ততঃ শিশুৱে শান্তি পাব। তেনেকুৱা সৰু সৰু কামবিলাক কৰিলে আপোনাৰ কেতিয়াবা মনত পৰিলে নিশ্চয় ভাল লাগিব। মানুহৰ জীৱন এনেকৈয়ে ভাল লগাই ৰাখিব লাগিব, মন ভাল লগাই ৰাখিব লাগিব। ভাল লগা বস্তুটোতো আমি আৰু কাৰোবাক খুজিলেও আমাক নিদিয়ে, আমি নিজে আহৰণ কৰিব লাগিব। আয়ত্ব কৰাখিনি আমি প্ৰকাশ বিকাশ কৰিবলৈ চেষ্টা কৰিব লাগিব। তেতিয়া নিজে আমিও ভাল পাম, শান্তি পাম আৰু আনকো আমি শান্তি দিব পাৰিম।